তাগিদা এই তাগিদাত হয়তো বাইদেউহঁতে অকণমান কষ্ট সেই কষ্টৰ কাৰণে কিন্তু আনন্দিত হৈছোঁ আমি আপোনালোকৰ বৰ্তমান আপোনালোকে এই চাকৰিটো অব্যাহতি লৈ পেলাই খুব এটা ভালেই কাম কৰিছে সেইটো কিন্তু আমি ক'বই লাগিব কাৰণ আমি যি ভুক্তভোগী আপোনালোকে সেই ভুক্তভোগীৰ পৰা এতিয়া বৰ্তমান কামৰ ওপৰত কামৰ বোজা সেই কামৰ বোজাৰ পৰা আপোনালোক আঁতৰি গৈছে সেইটো খুব ভাল লাগিছে সেইটো কাৰণে অকণ মনটো শান্তি পাইছোঁ কাৰণ আপোনালোকৰ মগজটো এতিয়া কেপচাৰ কৰিব নোৱাৰে সেইখিনি আমাৰ মগজে আমি এতিয়া এটা ষ্ট্ৰং মগজে আমি পৰা নাই কিন্তু আপোনালোকে যে ভালেই পাইছোঁ সেইকাৰণে আপোনালোকক ভাল লাগিছে কাৰণ এতিয়া যি মোবাইলৰ কাম এই কামে যাতে মানুহৰ মাথা নাখাওক আপোনালোকৰ মাথাটো লগতে আমাৰ বিদায়ৰ বেদিকা ইয়াত মানে আমাৰ মুখ্য শিক্ষা মহোদয়াৰ লগতে আমাৰ সবিতা বাইদেউ অতি মৰমৰ দুয়োগৰাকী আমাৰ অতি মৰমৰ বাইদেউ আৰু নিজু প্ৰকৃতিৰ গতিকে আজি তেখেতসকলৰ বিদায় সভা কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে গতানুগতিকভাৱে এই নিয়ম আমি মানি আহিছোঁ দেখি আহিছোঁ সকলোতে এইটো এই নিয়ম থাকেই জন্ম হ'লে যেনেদৰে মৃত্যু হয় ঠিক তেনেদৰে আমি আমাৰ লক্ষ্যত কিবা এটা খোজ দিয়াৰ লগে লগে সেই খোজটো আমাৰ শেষো হ'ব লাগিব ঠিক তেনেদৰে আমাৰ আজি দুগৰাকী আমাৰ মাজৰ পৰা অস্থায়ীভাৱে যদিও বিদায় লৈছে এয়া কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে কিন্তু তেওঁলোক আমাৰ মাজত সদায় থাকিব আৰু তেখেতসকলৰ স্বাস্থ্যৰ আমি সদায় খবৰ খাতি ৰাখিবই লাগিব কাৰণ তেখেতসকল কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মেহে আমাৰ মাজৰ পৰা আঁতৰি গৈছে কিন্তু আমাৰ মাজত তেওঁলোক সদায় থাকিব আৰু আজি বিদায় বেলিকাটো কি ক'ম উপৰোক্ত ব্যক্তিগৰাকীয়ে সকলো পুংখানুপুংখভাৱে তেখেতে কৈ গৈছে ক'বলৈ ভাষা নাই কিন্তু ক'ম তথাপিও মই তেখেতসকলক এটাই ক'ম খুব কম দিনৰ ভিতৰত আমাৰ মুখ্য শিক্ষা মহোদয়ে আমাৰ লগত সময় কটালে মানে খুব বেছি ৩-৪ মাহৰ সময় আমাৰ লগত ৬ মাহমানৰ সময় পাৰ কৰিলে আৰু সবিতা বাইদেউ আমাৰ কৰ্মী আমাৰ লগৰ বাইদেৱে আমি যেতিয়াৰ পৰা আমি চাকৰি কাৰ্যকালত জইন কৰিছোঁ তেতিয়াৰ পৰা আমি বাইদেউক লগ পাইছোঁ য'তেই লগ পাওঁ ত'তেই তেখেত এগৰাকী অমায়িক অতি নম্ৰ অতি মানে মানৱ দৰদী তেখেতৰ মাত নাইকিয়া এগৰাকী ব্যক্তি আৰু লগতে আমি যিমান পাৰোঁ আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ বাইদেউক গতিকে কেতিয়াবা যদি কিবা ক'বলগীয়া কওঁতে খেলি মেলি হৈছিলে ভুল নকৰোঁ আজি গতিকে বিদায় সময় যিহেতু আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ অনাগত সময়ত আপোনালোক সদায় ভালে থাকক আৰু আপোনালোক আমাৰ মাজত সদায় থাকিব লাগিব অনাগত সময়ত আপোনালোকে আমাক সহায় কৰিব যিকোনো ক্ষেত্ৰত দিহা পৰামৰ্শ আপোনালোকে দিব লাগিব তাৰ কামনা কৰিছোঁ আৰু বেছি দীঘলীয়া কৰি থাকিলে সময় যিহেতু খুব কমেই গতিকে মোৰ বক্তব্য দীঘলীয়া নকৰোঁ আৰু ক'বলগীয়া আছে কেইবাগৰাকীও সকলোৱে অকণমান মনৰ কথা ক'ব লাগিব আৰু বাইদেউৰ সুস্বাস্থ্য কামনা কৰিছোঁ সবিতা বাইদেউৰ লগতে দুয়োগৰাকীকে একেলগে আমি বিদায় দিবলৈ পাই খুব ভালেই লাগিছে যিহেতু মানে বৰ্তমান সময়ত যি আমাৰ কামৰ তাগিদা এই তাগিদাত হয়তো বাইদেউহঁতে অকণমান কষ্ট সেই কষ্টৰ কাৰণে কিন্তু আনন্দিত হৈছোঁ আমি আপোনালোকৰ বৰ্তমান আপোনালোকে এই চাকৰিটো অব্যাহতি লৈ পেলাই খুব এটা ভালেই কাম কৰিছে সেইটো কিন্তু আমি ক'বই লাগিব কাৰণ আমি যি ভুক্তভোগী আপোনালোকে সেই ভুক্তভোগীৰ পৰা এতিয়া বৰ্তমান কামৰ ওপৰত কামৰ বোজা সেই কামৰ বোজাৰ পৰা আপোনালোক আঁতৰি গৈছে সেইটো খুব ভাল লাগিছে সেইটো কাৰণে অকণ মনটো শান্তি পাইছোঁ কাৰণ আপোনালোকৰ মগজটো এতিয়া কেপচাৰ কৰিব নোৱাৰে সেইখিনি আমাৰ মগজে আমি এতিয়া এটা ষ্ট্ৰং মগজে আমি পৰা নাই কিন্তু আপোনালোকে যে ভালেই পাইছোঁ সেইকাৰণে আপোনালোকক ভাল লাগিছে কাৰণ এতিয়া যি মোবাইলৰ কাম এই কামে যাতে মানুহৰ মাথা নাখাওক আপোনালোকৰ মাথাটো আৰু দুদিন যাতে আয়ুস দীঘল পায় এই মাথাটো ক্ষয় নাযাওক সেইকাৰণে মই ভাল পাইছোঁ এনেদৰে আমি অকণমান দুখ লাগিব কিন্তু দুখৰ মাজতে সুখো সেইটো কাৰণে সুখ পাইছোঁ গতিকে অনাগত সময়ত আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ সদায় ভালে থাকক সুখত থাকক হাঁহি থাকক আনন্দত থাকক ধন্যবাদ